আবেলি 4:30 বজাৰ পৰা এতিয়া প্ৰায় 7:30 বজালৈ এই আমি 3 ঘণ্টা সময় 13টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিলোঁ। আমি ইমান দীঘলীয়া সময় আলোচনা কৰি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। প্ৰস্তাৱৰ সবিশেষ আপোনালোকক ভালদৰে দিয়া হ'ব, অলপ সময় লাগিব। কিন্তু মই অসম সন্মিলিত মৰ্চাৰ তৰফৰ পৰা সকলোৰে উপস্থিতিত ক'ব খুজিছোঁ যে আমাৰ সিদ্ধান্ত হৈছে যে আমি যি ঐক্যবদ্ধভাৱে সকলো বিৰোধী দল একলগ হৈ বিজেপি অপশাসনৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প আমি আজি দোহাৰিছোঁ আৰু এই সকলো ঐক্যবদ্ধ আজি জাতিৰ বিপদৰ সময়ত, অসমৰ বিপদৰ সময়ত, জাতীয় সংকটৰ সময়ত অসমখন ধ্বংস হৈ যোৱাৰ যি অৱস্থা সৃষ্টি কৰিছে বিজেপি চৰকাৰে, সেই পটভূমিত আমি অসমক বচোৱাৰ স্বাৰ্থত, অসমৰ সমাজ জীৱনলৈ সুস্থিৰ অনাৰ স্বাৰ্থত, অসমৰ সকলো অৱক্ষয় অন্ত পেলোৱাৰ স্বাৰ্থত, খিলঞ্জীয়াৰ জনজাতিৰ অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত আমি আজি ঐক্যবদ্ধ আৰু অধিক জোৰেৰে আৰু অধিক শক্তিৰে আমি সাহসেৰে সকলোৱে এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ঐক্যমতত উপনীত হৈছোঁ। আৰু বিশেষভাৱে কংগ্ৰেছ দল, বিৰোধীৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছক আমাৰ এই ঐক্যবদ্ধ যি প্ৰয়াস বা চেষ্টা তালৈ অতি শীঘ্ৰে সমৰ্থন জনাবলৈ আহ্বান জনাইছোঁ। কংগ্ৰেছক আমি আহ্বান জনাইছোঁ যে অসম ধ্বংস হৈ যোৱালৈ আপোনালোকে অপেক্ষা নকৰি অসমৰ এই সংকটৰ সময়ত, জাতীয় সংকটৰ সময়ত, বিপদৰ সময়ত, অস্তিত্বৰ সংকটৰ সময়ত আপোনালোকে সক্ৰিয়ভাৱে আহি এই ঐক্যবদ্ধ সংগ্ৰামত, এই ঐক্য মঞ্চত আপোনালোক একলগ হওক আৰু যিখন সংগ্ৰাম আৰম্ভ হৈছে সেইখনক আগুৱাই নিয়ক। এইটো আমাৰ প্ৰথম কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।